আসসালামু আলাইকুম, নমস্কাৰ। আজি ৰেচিপি এটা লৈ আনিছো, আপোনালোকক দেখুৱাই দিও বুলি ভাবিছো। আজি কল পচলা বনাম। এই বাইদেউৰ পৰা ললো, এনেকুৱা ৰেচিপিটো বনাম, আপোনালোকক দেখুৱাই যাম। মিঠু কন্দা বন হ'ল? হে, ইমান কান্দিছে আমাৰ মিঠুৱে। কল পচলাটো কাটিলো। মিঠু, ভোক লাগিছে নি? বায়ে তোমাক নাই দিয়া নি খাবলে? মিহি মিহিকে কুটি লৈছো। এটা কাটি এটালো। এতিয়া বনাম ৰেচিপিটো, আপোনালোকক দেখুৱাম বুলি কলোই। এতিয়া অকণমান নিমখ দি অকণমান দেৰি থৈ দিম। পানীটো এৰিব। এতিয়া মই পিঁয়াজ নহৰু কুটি লৈছো। এয়া পিঁয়াজ কুটা হ'ল। এতিয়া এইখিনি যে কুটিছিলো পচলাটো, এইটো এইখিনি ধুই লওঁ। ধুই বইলত দি দিম, অকণমান বইল কৰি লওঁ। নিমখ দি তিয়াই থৈছো, অকণ নৰম হ'ল। এতিয়া সেই চয়াবিন খিনি যে তিয়াইছিলো, সেইখিনি এতিয়া ধুই লওঁ। আজি মাংস দি বনাম কল পচলা। এই মাংসখিনি এতিয়া ধুই লৈছো। তো সাৰ নথকা মাংস হয়, কাৰণ তিয়াই থওঁ। আৰু এবাৰ ধুই ভাতে দিব লাগিব। এতিয়া মই মছলা উলিয়াই লওঁ। এতিয়া সেয়া বইল হৈ গ'লগে। এতিয়া কাঢ়ি দিছো। পিঁয়াজ অকণ ভাজি লওঁ। পিঁয়াজ নহৰু অকণমান তেলত ভাজি লওঁ। এইটো মটো চাওক কেনেকে খাইছে চাওক। তেলত ভাজি লৈছো। তেলত ভাজি ললে ভাল লাগে পিঁয়াজটো। এতিয়া পিঁয়াজটো ভজা হ'ল। এতিয়া এইখিনি মই ৰং জলকীয়া গুড়ি উলিয়ালো আৰু হালধি উলিয়ালো। জিৰা ধনিয়া, ইয়াত আদা আৰু পিঁয়াজ নহৰু পিছা আছে, ইয়াত দি লওঁ। অকণ পানী দি লওঁ। পানী দি মছলাটো জহাই লওঁ। ইয়াতে মছলাৰ পৰা তেল এৰিলে। এতিয়া আমি সেই পচলাখিনি দি দিছো। আৰু এতিয়া এই চয়াবিনখিনি দি দিছো। এতিয়া লৰাই দিওঁ।
এতিয়া নিমখ দি দিম। এতিয়া লৰাই দিছো, অকমান দেৰি আছে, হৈ যাব। এতিয়া মছলাটো দি দিওঁ ওপৰত। এতিয়া হ'ল এতিয়া গৰম মছলা অকণ দি দিওঁ আৰু অকমান দেৰি আছে। অকমানে দিছো গৰম মছলা। আপোনালোকে গৰম মছলা দি খায় নে নাখায় জনাবচোন কমেণ্টত। মই দি দিছো আৰু অকমান দেৰি আছে, তেতিয়া কাঢ়ি দিম। এইফালে দাইলো পাতি দিলো, দাইলটো হ'বলে হৈ যাব। এইফালে ভাজিটো হৈ গলে ভাতটো পাতি দিম। এতিয়া ঢাকি দিছো। এতিয়া হৈ গ'ল, এতিয়া কাঢ়ি দিছো। এয়া ভজা হৈ গ'ল পচলা। এয়া পচলাটো আপোনাৰ হেৰি দিও খাই, মটৰ দিও খাই। মই মটৰ নিদিলো, আজি বোলো চয়াবিন দি বনাইছো। এয়া চাওক, আপোনালোকে বনাই খাব এদিন। আপোনালোকে খায়েই চাগে, হ'লেও কমেণ্টত জনাব আপোনালোকে কেনেকে খাই ভাল পায়। মই আকৌ চয়াবিন দি খাই বেছি ভাল পাওঁ।